সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি দ্বিতীয় শ্ৰেণীৰ চতুৰ্দশ পাঠঃ পৰিচয়ঃ পাঠটি অসমীয়া অনুবাদ শব্দৰ অৰ্থ আগবঢ়োৱা হৈছে। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনে লাগিছে জনাই যাবা। চতুৰ্দশ পাঠঃ পৰিচয়। পৰিচয় পাঠটো কি আছে? নয়নস্য গৃহং প্ৰতি একহ বালকহ আগচ্ছতি। নয়নৰ ঘৰলৈ এজন ল'ৰা আহে। গতিকে এই পাঠটোত নয়ন আৰু এজন ল'ৰা কেনেধৰণে কথা বতৰা পাতিছে সেইখিনি ইয়াত দেখুওৱা হৈছে। ইজনে সিজনৰ পৰিচয় দাঙি ধৰিছে, তোমালোকে এইখিনি চাবা। নয়নঃ নমস্কাৰঃ স্বাগতম। নয়নে কি কৈছে? নমস্কাৰ, স্বাগতম। বালকঃ নমস্কাৰঃ, বালক নমস্কাৰ। নয়নঃ আগচ্ছতু উপবিশ্যতু, আহা বহা। আগচ্ছতু মানে আহা, উপবিশ্যতু মানে বহা। বালকঃ ধন্যবাদঃ, ল'ৰাজনে কি ক'লে? ধন্যবাদ। নয়নঃ নয়ন ভৱান কহ, তুমি কোন? ভৱতঃ নাম কিম, তোমাৰ নাম কি? বালকঃ অহং ছাত্ৰঃ, মই ছাত্ৰ। মম নাম তপনঃ, মোৰ নাম তপন। ভৱতঃ নাম কিম, তোমাৰ নাম কি? ভৱতঃ মানে তোমাৰ আৰু মম মানে হ'ল মোৰ। নয়ন, নয়নে কি কৈছে? মম নাম নয়নঃ, মোৰ নাম নয়ন। ভৱতঃ গৃহং কুত্ৰ অস্তি, ভৱতঃ তোমাৰ ঘৰ ক'ত? অস্তি শব্দটো হয় বা আছে, আমি সেইটো নকৈ কেনেকৈ পাৰোঁ? ভৱতঃ গৃহং কুত্ৰ অস্তি, তোমাৰ ঘৰ ক'ত? নয়নঃ নয়ন মম গৃহং নগৰে অস্তি, মোৰ ঘৰ নগৰত। নয়নঃ অহং দ্বিতীয় কক্ষায়াং পঠামি, মই দ্বিতীয় শ্ৰেণীত পঢ়োঁ। ভৱান কস্যাং কক্ষায়াং পঠতি, তুমি কোন শ্ৰেণীত পঢ়া? তপনঃ তপন অহম অপি দ্বিতীয় কক্ষায়াং পঠামি, ময়ো দ্বিতীয় শ্ৰেণীত পঢ়োঁ। নয়নঃ নয়ন ভৱতঃ জনকস্য নাম কিম, তোমাৰ জনকস্য মানে দেউতাৰ, জনকঃ মানে দেউতা আৰু জনকস্য মানে দেউতাৰ। নাম কিম, তোমাৰ দেউতাৰ নাম কি? তপনঃ তপন মম জনকস্য নাম ৰমেশঃ, মোৰ দেউতাৰ নাম ৰমেশ। ভৱতঃ জনকস্য নাম কিম, তোমাৰ দেউতাৰ নাম কি? নয়নঃ নয়ন মম জনকস্য নাম গোপালঃ, মোৰ দেউতাৰ নাম গোপাল। ভৱতঃ জনন্যাঃ নাম কিম, এতিয়া জনন্যাঃ মানে মাৰ, তোমাৰ মাৰ নাম কি? তপনঃ তপন মম জনন্যাঃ নাম শাৰদা, মোৰ মাৰ নাম শাৰদা। ভৱতঃ জনন্যাঃ নাম কিম, তোমাৰ মাৰ নাম কি? নয়নঃ মম জনন্যাঃ নাম ললিতা, মোৰ মাৰ নাম ললিতা। উপবিশ্যতু মানে বহা। অহং দুগ্ধং আনয়ামি, মই দুগ্ধং মানে হ'ল গাখীৰ, আনয়ামি মানে আনো, মই গাখীৰ আনো। তপনঃ তপন বিলম্বঃ ভৱতি, দেৰি হৈছে। ইদানিং গচ্ছামি, ইদানিং মানে হ'ল এতিয়া, গচ্ছামি মানে যাওঁ, দেৰি হৈছে এতিয়া যাওঁ। নয়নঃ নয়ন পুনঃ মিলামঃ, পুনৰ লগ পাম। তপনঃ পুনঃ মিলামঃ, পুনৰ লগ পাম। ধন্যবাদঃ ধন্যবাদ। গতিকে তোমালোকে এইখিনি চাবা আৰু কেনেধৰণে শব্দখিনি অৰ্থ মই কৈ গৈছোঁ সেই অৰ্থখিনি তোমালোকে পাৰিলে লিখি ল'বা। ইয়াত যেনেকৈ তপন আৰু নয়নৰ মাজত কথা বতৰা পাতিছে তেনেধৰণে আমি নিজৰ পৰিচয়টো দিব পাৰিব লাগিব। গতিকে এই পাঠটো বিশেষকৈ মৌখিক হিচাপে লোৱা হয় বা প্ৰশ্নোত্তৰো আহে, তথাপি ইয়াৰ জৰিয়তে আমি প্ৰশ্নোত্তৰ ইজনে সিজনে কেনেকৈ কৰে
ভৱতঃ নাম কিম, তোমাৰ নাম কি? ভৱতঃ গৃহং কুত্ৰ অস্তি, তোমাৰ ঘৰ ক'ত? ভৱতঃ জনকস্য নাম কিম, তোমাৰ দেউতাৰ নাম কি? ভৱতঃ জনন্যা নাম কিম, তোমাৰ মাৰ নাম কি? ভৱতঃ নিকেতনস্য নাম কিম, ভৱতঃ কস্যা কক্ষায়াং পঠতি। এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ প্ৰশ্ন আমি মৌখিকৰ বাবে এই পাঠটোৰ পৰাই শিকিব পাৰোঁ। গতিকে আজিলৈ পাঠ ইমানতে সামৰিছোঁ। পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম। চেনেলটো চাই থাকিবা আৰু চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পাঠসমূহ লগে লগে লাভ কৰিবা।